ওয়েলকাম টু আৱাৰ এষ্ট্ৰলজি চেনেল ডিভাইন জ্যোতিষ জ্ঞান। আজি আমি এটা গ্ৰহৰ প্ৰতিকাৰৰ বিষয়ে ক'ম, যিটো গ্ৰহৰ আমাৰ জীৱনত অপৰিসীম প্ৰভাৱ আছে আৰু সকলোৱে এই গ্ৰহটোক ভয় কৰে। গ্ৰহটো হৈছে ৰাহু। আপুনি যদি জীৱনত মেটেৰিয়েলিষ্টিক গেইন পাব খোজে, টকা পইচা সা সম্পত্তি, তেতিয়াহ'লে আপোনাক ৰাহুৰ প্ৰভাৱ অপৰিসীম। আৰু বিশেষকৈ ৰাজনীতিকসকলৰ বাবে ৰাহু গ্ৰহটো ভাল হ'বই লাগিব। ৰাজনীতিত তেতিয়াহে আপোনালোকে যিকোনো মানুহে প্ৰগ্ৰেছ কৰিবৰ কাৰণে ৰাহুৰ সহায় ল'বই লাগিব। তাৰ দুটা প্ৰতিকাৰৰ কথা ক'ম। ৰাহুৱে ৰিপ্ৰেজেণ্ট কৰে চুইপাৰ ক্লাছ, যিবিলাক আমাৰ চুইপাৰ, সেইবিলাক ৰাহুৱে ৰিপ্ৰেজেণ্ট কৰে। আমাৰ বাথৰুমটো ৰাহু। গতিকে দুটা প্ৰতিকাৰৰ কথা ক'ম। 1 নম্বৰ প্ৰতিকাৰ, বুধবাৰ আৰু শনিবাৰে চুইপাৰক কিবা বস্তু দান কৰিব। পাৰ্টিকুলাৰলি যদি আপুনি ক'ল্ড ড্ৰিংকছ পায়, যিটো কোক বুলি কওঁ, সেই কোকটো খাব দিলে ৰাহু ভাল হয়। আৰু বুধবাৰ আৰু শনিবাৰে আপোনাৰ ঘৰত থকা বাথৰুমটো সদায় খুব ভালকৈ চাফা কৰিব। আৰু কোনোবাই যদি ওচৰত থকা পাব্লিক বাথৰুম চাফা কৰিব পাৰে, তেতিয়াহ'লেতো আপুনি গেৰাণ্টেড ফল পাব, চিয়'ৰ শ্বট ৰিজাল্ট। আপোনালোকে এই প্ৰতিকাৰ দুটা কৰক, নিশ্চয় ভাল ফল পাব। আশা কৰোঁ ভিডিঅ'টো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। জয় শ্ৰীৰাম।